গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ অতিথিশালাত সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মাজত এক উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ প্ৰতিনিধি দলটোক BSFে উষ্ম আদৰণি জনোৱাৰ লগতে গাৰ্ড অফ অনাৰ প্ৰদান কৰে। আজিৰ এই বৈঠকত বাংলাদেশৰ ৰংপুৰ খণ্ডৰ প্ৰতিনিধি দলৰ নেতৃত্বত উপস্থিত থাকে বিজেপিৰ উপ সঞ্চালক প্ৰধান মামুনুৰ ৰছিদ আৰু সীমান্ত সুৰক্ষা বাহিনী ধুবুৰীৰ প্ৰতিনিধি দলৰ নেতৃত্বত থাকে BSFৰ উপ মহাপৰিদৰ্শক আশুতোষ শৰ্মা। Today we talked about all vulnerability issues, especially cattle smuggling and drug smuggling and other vulnerability issues. We've seen that cattle smuggling is still going on, and the other side also the smuggling is thereby increasing. What are the reasons? This is our one of the main points, and we have discussed the issues, and we have requested Sector Commander Dubri looking into that, because you see the cattle are coming all over to India at the borders. আৰম্ভণিতে BSFৰ উপ মহাপৰিদৰ্শক আশুতোষ শৰ্মাই কৃতজ্ঞতা প্ৰকাশ কৰি দুখন চুবুৰীয়া দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত বিদ্যমান আন্তৰিক সম্পৰ্ক আৰু ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি বজাই ৰখাৰ বাবে বিজিবি খণ্ডৰ অধিনায়কক ধন্যবাদ জনায়। The good news is that Pongdang and Foxtrot is going to digitally fencing. नहीं, ऐसा अभी डिजिटल फेंसिंग का प्रपोजल नहीं है। The proposal is of the fencing, and we have discussed the point, and hopefully we will be able to get clearance from both the sides. होगा तो that will be done. So cattle smuggling is still going on. Is there any relaxation from Bangladesh side? We have discussed all these related points during our meeting, and we had a very fruitful discussion. Smuggling either of cattle or for anything else, कुछ भी हो, that is going on. I agreed, but the quantum has decreased a lot. ये आप भी मानेंगे शायद इस चीज़ को बहुत फर्क पड़ा है, and it is just because of the joint efforts by both the forces. We are day in day out there. We have discussed all the points. सारे points के ऊपर अभी बहुत पॉजिटिव डिस्कशन हुआ है। আজিৰ বৈঠকৰ মুখ্য বিষয় হিচাপে জিৰ' লাইনৰ পৰা 150 গজ ভাৰতলৈ আৰু বাংলাদেশলৈ স্থায়ী পকী যিকোনো ধৰণৰ নিৰ্মাণ কাম বন্ধ ৰখা, ইচ্ছাকৃতভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ ক্ষেত্ৰতো সীমান্ত সুৰক্ষা বাহিনী বাংলাদেশে কটকটীয়া ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। দুয়োজন সেনাধ্যক্ষই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শান্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে। দুয়োপক্ষই গৰু সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰি সীমান্ত টহল বৃদ্ধি, সময়তে তথ্য বিনিময়, সীমান্ত জনসংখ্যাক সংবেদনশীল কৰাৰ লগতে নিজ অঞ্চলত জনতাৰ ওপৰত নিষেধাজ্ঞামূলক ব্যৱস্থা বলবৎ কৰি সীমান্তৰ অপৰাধক শূন্যলৈ অনাৰ বাবে সিদ্ধান্ত লয়। উপহাৰ আদান প্ৰদান কৰি অতি আন্তৰিক পৰিৱেশত সভাৰ সামৰণি পৰে।